আজি গৈছিলোঁ মোৰ মাৰ এটা বিশেষ ট্ৰিটমেণ্ট কৰিবলৈ। আহকচোন আপোনালোককো দেখাওঁ কি আছিলনো এই ট্ৰিটমেণ্ট। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কিস্মিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি গৈছিলোঁ লাইফলাইন ফিজিঅ'থেৰাপি চেণ্টাৰলৈ মাক ফিজিঅ'থেৰাপি দিবলৈ। দৰাচলতে মোৰ মায়ে দীৰ্ঘদিন ধৰি পেলাই আঁঠুৰ বিষত মানে আৰ্থৰাইটিছ প্ৰব্লেমত ভুগি আছিলে। সেইবাবে ফিজিঅ'থেৰাপি কৰাম বুলি পেলাই গৈছিলোঁ আৰু তাত আমাক ডক্টৰ ছাৰজনে খুব সুন্দৰকৈ প্ৰেছক্ৰাইব কৰিলে মায়ে কি থেৰাপি ল'ব লাগিব আৰু তেনেকৈ মায়ে থেৰাপিবোৰ লৈছিলে। আৰু মানে আজি প্ৰথম দিন আছিল বাবে মায়ে অকণমান ভয় কৰাৰ বাবে মই কাষে কাষে আছিলোঁ। এইটো চাওকচোন কেনেকুৱা ধৰণৰ এটা থেৰাপি, মমবাতিৰ সহায়ত দিয়া হয়, এনেকৈ মানে লেপ লগাই দিয়া হয় আৰু প্ৰায় 20 মিনিট সময় ৰখা হৈছিলে। মায়ে যথেষ্ট আৰাম পাইছে বাৰু, আৰু ডক্টৰে কৈছে যে এমাহ দিন মায়ে মানে ল'ব লাগিব, এই থেৰাপিটো ল'ব লাগিব। আৰু পেকেজ ছিষ্টেম তাত কোনে কেনেকৈ লয় নিজৰ কথা। আমি এমহীয়া এটা পেকেজ লৈছোঁ আৰু আশা কৰোঁ মায়ে সুস্থ হ'ব সোনকালে আৰু শেষত দুপৰীয়াৰ লাঞ্চ কৰি ঘৰমুৱা হ'লোঁ। ধন্যবাদ।